নমস্কাৰ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত তিনিটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো হৈছে 58% ডিএ আৰু ডিআৰৰ যি এৰিয়াৰ অসম চৰকাৰে তিনিটা কিস্তিত প্ৰদান কৰিছিল, তাৰ প্ৰথম কিস্তি ইতিমধ্যে আপোনালোকে যোৱা মাহত লাভ কৰিছে। দ্বিতীয় কিস্তি অৰ্থাৎ আগষ্ট মাহৰ যিটো কিস্তি আপোনালোকে জানুৱাৰী মাহত পাব লাগে, সেই কিস্তিটো আপোনালোকে কেতিয়াকৈ লাভ কৰিব। যিহেতু তৃতীয় সপ্তাহৰ পৰা ইয়াক প্ৰদান কৰা হয়, গতিকে বিহুৰ আগতেই আপোনালোকে ইয়াৰ দ্বিতীয় কিস্তি ডিএ এৰিয়াৰৰ দ্বিতীয় কিস্তি আপোনালোকৰ একাউণ্টত লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপোনালোকে কমেণ্ট ছেকশ্যনত নিশ্চয় উল্লেখ কৰিব যে আপোনালোকে প্ৰথম কিস্তিটো পালে নে নাই ডিএ এৰিয়াৰ, আৰু দ্বিতীয় কিস্তি কাৰ কাৰ একাউণ্টত সোমাইছে। গতিকে আপোনালোকে এই সপ্তাহতে বিহুৰ আগতে বা যদি যিসকলে বিহুৰ আগতে নাপাব, বিহু বন্ধ খোলাৰ পিছতেই ডিএ এৰিয়াৰ দ্বিতীয় কিস্তি পোৱাৰ সম্ভাৱনা আছে। দ্বিতীয়টো খবৰলৈ আহিছোঁ। অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংক নৱেম্বৰ মাহৰ প্ৰকাশ পাইছে। সেই অনুযায়ী 148.2 পইণ্ট হৈছেগৈ, আৰু সেই হিচাপত 59.94 হৈছেগৈ। আৰু ডিচেম্বৰ মাহত যদি এনেদৰেই বৰ্ধিত হাৰত বৃদ্ধি হয় তেনেহ'লে 148.7 হ'বগৈ, আৰু 58% ডিএ বা ডিআৰ বৃদ্ধি হৈ 60% হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকে 2% ডিএ আৰু ডিআৰ বৃদ্ধিৰ সম্ভাৱনা প্ৰবল। এতিয়া আহিছোঁ তৃতীয়টো খবৰলৈ। নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত, বিশেষকৈ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কৈছে যে 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব স্বাগত সতীৰ্থ পৰ্টেল। বছৰত চাকৰি বদলীকৰণ প্ৰক্ৰিয়াৰ বাবে দুবাৰকৈ খোলা হ'ব স্বাগত সতীৰ্থ পৰ্টেল। স্বাগত সতীৰ্থৰ জৰিয়তে সকলো কৰ্মচাৰীয়ে নিজৰ মাজৰ বদলীকৰণৰ বাবে আবেদন কৰিব পাৰিব, আৰু চাকৰি বদলীকৰণৰ বাবে মাক দেউতাকক ব্যৱহাৰ নকৰিবলৈ সকলোকে আহ্বান জনাইছে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়। তেওঁ নিযুক্তি পত্ৰ বিতৰণত ভাষণ প্ৰসংগত এই কথা উল্লেখ কৰে। আৰু স্বাগত সতীৰ্থ পৰ্টেল প্ৰথমবাৰৰ কাৰণে এই বছৰ 2024 চনৰ ফেব্ৰুৱাৰী মাহত খোল খাব বুলি তেওঁ অৱগত কৰিছে। এতিয়া আহিছোঁ শেষৰটো খবৰলৈ। নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ অধিৱেশনত দীপেন শৰ্মা ডাঙৰীয়াই মন্তব্য কৰিছে যে ৰাজ্য চৰকাৰৰ সফলতা বহু পৰিমাণে কৰ্মচাৰীসকলৰ ওপৰতে নিৰ্ভৰশীল। গতিকে কৰ্মচাৰীসকলৰ যি দাবীসমূহ আছে, বহুখিনি দাবী ইতিমধ্যেই পূৰণ হৈছে। গতিকে OPS প্ৰৱৰ্তনকে আদি কৰি আৰ্জিত ছুটিকে আদি কৰি এই দাবীসমূহ যাতে চৰকাৰে অতি শীঘ্ৰে পূৰণ কৰে, সেই কথা তেওঁ উল্লেখ কৰিছে। ধন্যবাদ।